নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পিঠাৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আপোনালোকে এই টিভিতে স্ক্ৰীনশ্বট দেখিছে। গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই পিঠাগুড়ি লৈছোঁ, ভাত খোৱা চাউলৰ পিঠাগুড়ি, কিন্তু ৰ'দত শুকাই লৈছিলোঁ। আৰু এইফালে নাৰিকল লৈছোঁ। নাৰিকলখিনিত মই চেনি মিক্স কৰি লৈছোঁ। বেছি সামগ্ৰী নহয়, এইখিনি সামগ্ৰী, যিহেতু মই ভাপত দিয়া পিঠা বনাম, গতিকে বেছি সামগ্ৰী নালাগে। আৰু আপোনালোকৰ সদস্য অনুযায়ী পিঠাগুড়িৰ পৰিমাণটো কম বেছি বঢ়াই ল'ব। এতিয়া মই ইয়াতে প্ৰথমতে নিমখ দি দিম। নিমখটো জোখমতে দিব আৰু ভালদৰে এনেকৈ মিক্স কৰি লৈছোঁ। যিহেতু ৰ'দত শুকাই লোৱা পিঠাগুড়ি, সেয়েহে মই গৰম পানী লৈছোঁ। এয়া গৰম পানী লৈছোঁ আৰু একেবাৰে বহুত বেছি নহয়। গৰম পানীটো ল'লে কি হয়, পিঠাকেইটা খুব কোমল হয়। এতিয়া অলপ অলপকৈ এনেকৈ পিঠাখিনিত ধুনীয়াকৈ সানি ল'ম। যিসকলে এই টিপছটো নাজানে, আপোনালোকে ধুনীয়াকৈ মোৰ টিপছটো চাব, তেতিয়া টিপছটো ফ'ল' কৰি বনাব পাৰিব। আৰু জনাসকলেতো জানেই হৈ গৈছে। আৰু এয়া ডাঙৰ বাউল এটা লৈছোঁ, তেতিয়া চালিবলৈ ভাল হয়। আৰু এখন মই চালনী লৈছোঁ। এতিয়া গোটেইখিনি ইয়াতে ধুনীয়াকৈ চালি ল'ম। আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। এতিয়া এইখিনি মই এনেকৈ এয়া চাওক, মোৰ চালি লোৱা হৈ গ'ল গোটেইখিনি। এতিয়া কিহত বনাম, কেনেকৈ বনাম পিছৰখিনি দেখাই আছোঁ। আৰু আজি কিহত বনাম জানেনে? এয়া বাতিটো, এয়া দেখিছেনে কিমান ধুনীয়া বাতি এটা মৰম লগা। এয়া মই যোৱা বছৰ ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। আৰু ভিতৰত এখন এনেকুৱা থাকে। আৰু এইফালে চাওক, মই ধুনীয়াকৈ থৈ দিছোঁ। এতিয়া ইয়াতে মই অকণমান ৰিফাইন তেল সানি লৈছোঁ, তেতিয়া লাগি নধৰে পিঠাটো। আৰু পিঠা বনাবলৈ খুব সহজ হয়। আৰু এটা বনালেও দুজনৰ হৈ যায় ধুনীয়াকৈ, বহুত ডাঙৰ হয়। কেনেকৈ বনাম আপোনালোকে চাই থাকিব। প্ৰথমতে মই ইয়াতে এইখন দি দিছোঁ, যিহেতু পিঠাগুড়িখিনি তলত সৰকি নাযায়। আৰু ইয়াতো অকণমান তেল দি দিছোঁ, যিহেতু লাগি নধৰে। এয়া পিঠাগুড়িখিনি এনেকৈ লৈছোঁ। আৰু এতিয়া ইয়াতে নাৰিকল দি যাম, নাৰিকল দি দিছোঁ। আৰু এতিয়া ইয়াতে মই এই বাতিটো এনেকৈ বহাই দিম। চাওকচোন, মোৰ 2 মিনিট হৈছে। এতিয়া হৈছেনে নাই পিঠাটো চাওঁ, ঢাকনিখন গুচাই। এতিয়া চাওক, পিঠাটো হৈছে। এটা বন্ধ ভাত কেতিয়া খাবি?